জামুগুৰিহাটত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বাৰ্ষিক সমাৰোহ সম্পন্ন ছাত্ৰ ছাত্ৰীৰ মাজত বঁটা বিতৰণী অনুষ্ঠান জামুগুৰিহাটৰ উত্তৰাঞ্চল ধলাই বিলত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ নৌদুৱাৰ উন্নয়ন খণ্ডৰ অধীনৰ বাৰ্ষিক সমাৰোহ বুধবাৰে দিনজোৰা কাৰ্যসূচী অনুষ্ঠিত হয় 20খনকৈ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰা অনুষ্ঠানত পোৱা বন্তি প্ৰজ্বলন কৰে নৌদুৱাৰ উন্নয়ন খণ্ডৰ প্ৰকল্প বিষয়া চন্দ্ৰশেখৰ আচাৰ্যই ইয়াৰ পিছতে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সভাপতি তথা প্ৰধান শিক্ষক অশোক কুমাৰ দাহালৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ মঞ্চ উদ্বোধন কৰে উত্তৰ জামুগুৰি উচ্চ মাধ্যমিক কন্যা বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী বনশ্ৰী বৰদলৈয়ে আদৰণি ভাষণ দান কৰে বিদ্যালয়খনৰ শিক্ষয়িত্ৰী মিনু ভট্টাচাৰ্যই বৃক্ষৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰে উত্তৰ জামুগুৰি উচ্চ মাধ্যমিক কন্যা বিদ্যালয় পৰিচালনা ও উন্নয়ন কমিটিৰ সভাপতি প্ৰফুল্ল বৰাই উত্তৰ জামুগুৰি উচ্চ মাধ্যমিক কন্যা বিদ্যালয়খনত আয়োজিত বাৰ্ষিক সমাৰোহখনিত ছাত্ৰ ছাত্ৰীসকলৰ বাবে অনুষ্ঠিত এক বিজ্ঞান প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰে নৌদুৱাৰ আঞ্চলিক পঞ্চায়তৰ সদস্যা ৰূপালী বৰাই ছাত্ৰ ছাত্ৰীসকলে নিজ হাতে তৈয়াৰ কৰি প্ৰদৰ্শন কৰা বিজ্ঞানৰ বিভিন্ন ধৰণৰ নমুনাই অন্যান্য ছাত্ৰ ছাত্ৰীসকলৰ লগতে শিক্ষক শিক্ষয়িত্ৰী আৰু ৰাইজক বিশেষভাৱে আকৰ্ষিত কৰে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক মন্টু বৰালৰ জৰিয়তে আয়োজিত বাৰ্ষিক সমাৰোহখনিত ছাত্ৰ ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত আকস্মিক বক্তৃতা পোষ্টাৰ অংকন আৰু বিজ্ঞানৰ নমুনাসমূহৰ প্ৰতিযোগিতাৰ বিচাৰ হিচাপে অংশগ্ৰহণ কৰে অৱসৰপ্ৰাপ্ত শিক্ষক দিলীপ ৰাজবংশী অজিত শইকীয়া আৰু শিক্ষক বৰুণ ভাগৱতী কমল হাজৰিকাই শেষত অনুষ্ঠিত বঁটা বিতৰণী অনুষ্ঠানৰ জৰিয়তে প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী ছাত্ৰ ছাত্ৰীসকলক স্থান প্ৰাপ্তসকলক আকৰ্ষণীয় বঁটা প্ৰদান কৰা হয় ইয়াৰ মাজতে প্ৰথম আৰু দ্বিতীয় স্থানপ্ৰাপ্ত ছাত্ৰ ছাত্ৰীক জিলা পৰ্যায়লৈ মনোনীত কৰা হয় প্ৰদৰ্শনীখনিত পেলনীয়া সামগ্ৰীৰ দ্বাৰা বিভিন্ন ধৰণৰ আকৰ্ষণীয় আৰ্হি প্ৰস্তুত কৰি প্ৰদৰ্শন কৰা ছাত্ৰ ৰাহুল বৰাক উৎসাহিত কৰাৰ লক্ষ্যৰে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আৰ্থিক সাহায্যও প্ৰদান কৰা হয় আমাৰ বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদে 8 চনৰ পৰা আৰম্ভ কৰিছে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ এই আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ অসমৰ প্ৰতিটো ব্লকত একোখনকৈ এইটো চেণ্ট্ৰেল স্কিমত আৰম্ভ কৰিছিল আৰু 2009 চনৰ পৰা সম্পূৰ্ণ প্ৰতিযোগিতা আৰম্ভ কৰিবলৈ গৈছিল গতিকে ইয়াত বিভিন্ন ভিতৰৰ অঞ্চলত ছাত্ৰ ছাত্ৰীয়ে বহুত উপকাৰ হৈছে আৰু যি অনুষ্ঠান আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ সেই অনুষ্ঠানত বিজ্ঞানৰ নমুনা প্ৰদৰ্শন আকস্মিক বক্তৃতা আৰু পোষ্টাৰ অংকন এই তিনিটা প্ৰতিযোগিতা কৰা হয় আৰু সেই তিনিটা প্ৰতিযোগিতাত বিভিন্ন বিদ্যালয়ৰ অৰ্থাৎ আমাৰ পিছপৰা অঞ্চল একেবাৰে ভিতৰুৱা অঞ্চলৰ ছাত্ৰ ছাত্ৰীও অংশগ্ৰহণ কৰে আৰু তেনেকুৱা ছাত্ৰ ছাত্ৰীয়ে আমাক পুৰস্কাৰ পাবলৈ সক্ষম হয় গতিকে আৰু এটা কথা যোৱা বছৰ আমি 2 বছৰ পাইছোঁ আমাৰ ষ্টেট লেভেলত শাৰীৰিক সক্ষম ষ্টুডেণ্ট এজনে ধুনীয়া পেটাৰ্ণ এটা বনাইছে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ ষ্টুডেণ্ট সেয়া যোৰহাটৰ তেখেতে ধুনীয়া এটা পেটাৰ্ণ বনাইছে আৰু সেই পেটাৰ্ণটো গ্ৰহণ কৰিছোঁ গতিকে আমাৰ এই আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ যোগেদি ছাত্ৰ ছাত্ৰীৰ এটা উপকাৰ সাধন হৈছে আমাৰ নদুৱাৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ এই ক্ষেত্ৰত বিভিন্ন ভিতৰৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰী জিলা পৰ্যায়ৰ ব্লক লেভেলৰ পৰা জিলা পৰ্যায়লৈ আৰু জিলাৰ পৰা আমাৰ ৰাজ্যিক পৰ্যায়লৈ যাবলৈ সক্ষম হৈছে ঠিক আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ যোগেদি আমাৰ শিশু বিজ্ঞান সমাৰোহলৈ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰি ৰাজ্যিক পৰ্যায়লৈ যাব পৰা হৈছে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ এটি ক্ষুদ্ৰ অনুষ্ঠান হ'লেও বিশেষ পাৰদৰ্শিতা আজিলৈকে দেখুৱাব পাৰিছে এইটো ঘৰতে বনোৱা আজি তুমি কোনখন স্কুলৰ পৰা আহিছা মই উত্তৰ জামুগুৰি উচ্চ মাধ্যমিক কন্যা বিদ্যালয় আজি তোমাৰ এইটো অনুষ্ঠানত তুমি অংশগ্ৰহণ কৰিবলৈ পাই কেনেকুৱা লাগিছে মোৰ খুবেই আনন্দ লাগিছে ভাল লাগিছে আগৰ পৰা বনাই আহিছানে এইবোৰ বস্তু আৰু কি বনাইছা মই ফুলদানি বনাইছোঁ গাড়ী বনাইছোঁ ইণ্ডিয়া গেট বনাইছোঁ ফটলা বনাইছোঁ চৰাই বনাইছোঁ জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট নিউজ লাইন নৰ্থ ইষ্ট